এয়া চাওক আমি আহিছোঁ পাৰ্ক শান্তি উদ্যান নতুনকৈ যে বনাইছে ব্ৰহ্মপুত্ৰ পাৰত। এইখন ব্ৰহ্মপুত্ৰ চাওক। ইয়াতে আমি কামাখ্যা মন্দিৰ দৰ্শন কৰি আহিব লাগে। এইবিলাক জেগাত নতুন নতুন ভাল চৰকাৰ এটাৰ দিনত এইবিলাক বস্তু হেৰি হৈছে, উন্নতিকৰণ কৰা হৈছে। এনেকুৱা পাৰ্ক নাছিল। তো চাওক আপুনি বিনা পইচাত বিনা টিকেটত, আৰু কিছুমান মানে বহুত ডাঙৰ ডাঙৰ কথা কয় কিছুমান মানুহে, কি কৰিছে। তো এনেকুৱা ধৰণৰ কাম কৰিছে, যিটো কাম মানে কি আমি গোটেই যুগত নাম লৈ থাকিব লাগিব। তো এইটো চাওক গোটেইখিনি বহুত দূৰলৈকে আছে। তো আগত মই দেখাই দি আছোঁ অকণমান। এইখন উদ্যানৰ মই লোকেশ্যনটো কৈ দি আছোঁ। এইখনৰ নাম একচুৱেলি হৈছে সতী ৰাধিকা শান্তি উদ্যান, আৰু এইখন আছে উজান বজাৰত ব্ৰহ্মপুত্ৰৰ একদম ছাইডত লাগি আছে। ব্ৰহ্মপুত্ৰৰ মানে পানীৰ পৰা লোকেশ্যন দেখা পায় পূৰা। সিহঁতৰ ফটো আঁকো। আৰু ইয়াতে বহুত ঔষধি গছ ৰোপণ কৰিছে, যেনেকুৱা আপোনাৰ নৰসিংহ গছো আছে, মানিমুনি আছে, ভেদাইলতা আছে, আৰু লগতে আপোনাৰ মধুৰিআম আছে। সৰু সৰু গছ মানে কাটিং কৰি আনি লগাইছে। ইয়াতে মধুৰিআম লাগি আছে। টাইলছবিলাক একদম দামী দামী, লাইটিং দামী দামী। বহুত মানুহ আহে ইয়াতে। সৰু পোৱালীৰ যিবিলাক খেলা ধূলা সামগ্ৰী, এই সামগ্ৰীবিলাক আপোনালোকে সৰু পোৱালী নিলে তাতে খেলিব পাৰিব। মানে অলপ বৈজ্ঞানিক পদ্ধতিৰ কিছুমান আছে, মিউজিক টাইপৰ তেনেকুৱা আছে। আৰু আগফালে আপোনাৰ ফটোশ্বুট কৰাৰ কাৰণে একদম নদীৰ ওপৰতে লাগি আছে পাৰ্কটো। আৰু এইবিলাক গছ চাওক, আৰু ধুনীয়া ধুনীয়া ডিজাইনৰ বহুত জেগা আছে। আমাৰ সময়ৰ অভাৱৰ কাৰণে আমি ইমান দেখাব পৰা নাই। যিয়ে নহওক, এনেকুৱা জেগা আপুনি আহক উজান বজাৰত। এতিয়ালৈকে ফ্ৰীতে দেখাই আছে, আৰু আপুনি ফ্ৰীতে চাব পাৰিব, সোমাব পাৰিব ভিতৰত। তো এইবিলাক হৈছে উন্নয়নৰ নমুনা একোটা। আৰু এইবিলাক যে আমি বেলেগ হয়তো আজিৰ দিনত এনেকুৱা পৰিস্থিতি দেখা নাপালোহেঁতেন। আজি যিয়ে নহওক, আমি মামাকে বহুত শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী হিচাপে আমি পাইছোঁ, আৰু এনেকুৱা ধৰণৰ উন্নয়ন দেখিব পাইছোঁ। আৰু কি লাগে, এই আমাৰ জীৱন। আৰু এনেকৈ আহক আপোনালোকে গৰম বন্ধত ইয়াতে আহি ফুৰি বহুত ভাল পাব ল'ৰা ছোৱালী। আমাৰ কাৰ্যকালৰ বিশেষ একোটা নমুনা, যিবিলাকে বিশ্বাস নকৰে আমাৰ মামাই কি কৰিছে, বিজেপিক কি কৰিছে। তো এইবিলাক চাই লওক, কামৰ নমুনা। তো এনেকুৱা জেগা বিনা পইচাত আমি ক'ত আহিছিলোঁ, কামাখ্যা মাক দৰ্শন কৰিব আহিছিলোঁ। ইয়াতে সোমালোঁ বিনা পইচাত। তো বিনা পইচাত এনেকুৱা ইমান ধুনীয়া জেগা আমি দৰ্শন কৰিব পাৰিছোঁ। আৰু কি লাগে? বিজেপি চৰকাৰৰ দিনত আমি স্বৰ্গ মৰ্যদা দেখা পাইছোঁ। বাট বঢ়িয়া, মৰ্দৱালী বাট। মৰ্দৱালী বাট। গুৱাহাটী কেনেকুৱা আছিল, কেনেকুৱা বনাই দিলে মামাই। তো আৰু কি লাগে? বিকাশ, এইবিলাকে বিকাশ আৰু ৰাখক না কেইদিনমান, তাৰপিছত চাব ওপৰে তলে ৰাস্তাই টেনশ্যন নাই, পূৰা আহি থাকক, যাই থাকক গুৱাহাটী। আৰু কি লাগে না কি? বিজেপি চৰকাৰ আগুৱাই যাওক, আৰু আমাক এনেকুৱা সুখবোৰ দি যাওক। সেয়াই আমাৰ বিজেপি চৰকাৰৰ ওপৰত মানে ভৰসা, মানে সৰল প্ৰাৰ্থনা। আৰু আমাৰ আশা বহুত আশা যাতে বিজেপি চৰকাৰে পূৰা ৰাখে। তো এখেতসকলে ভাল কথা কৈ আছে। তো এনেকুৱা ধৰণৰ যাতে বিজেপি চৰকাৰ এনেকৈ সদায় আমাৰ মাজতে থাকে, আমাৰ মাজত জীয়াই থাকে। আমি তাৰ বাবে সদায় বিজেপি চৰকাৰকে কাম কৰি যাম। বাই বাই। আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে সেইখিনি সময়তে পানী জাহাজ এখন আহিলে, বহুত ভালেই লাগিল। আৰু ওচৰতে ৰূপৱে আছে, আপোনালোকে ৰূপৱেতো উঠিব পাৰিব। তো ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট কৰি দিব। ধন্যবাদ বহুত বহুত।